নমস্কাৰ এই মুহূৰ্তত আহিব ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 19 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ বিজেপিৰ দিনত গৰু মাংসৰ 0% জিএসটি সেই বিজেপি আকৌ গোমাতা ৰক্ষাৰ কথা কিদৰে ক'ব পাৰে এইবোৰ গম পোৱাৰ পাছত প্ৰকৃত সনাতনী মানুহ বিজেপিত নাথাকে মুখ্যমন্ত্ৰীৰ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে হিন্দু মুছলমান নকৰিলে টোপনি নাহে বুধবাৰে সংবাদমেল অনুষ্ঠিত কৰি বিজেপিৰ বিৰুদ্ধে গৰু সিন্ডিকেটৰ অভিযোগ উত্থাপন কৰিছে এজেপিৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা পৰৱৰ্তী খবৰটো হৈছে বিতৰ্কিত লেখিকা শিখা শৰ্মাৰ জামিন লাভ এই মুহূৰ্তৰ ডাঙৰ খবৰ 50,000 টকা আৰু এটা জামিনদাৰৰ চৰ্তত জামিন প্ৰদান কৰিছে গুৱাহাটী সত্ৰ ন্যায়াধীশ আদালতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সন্দৰ্ভত অস্থিৰ মন্তব্য কৰি ৰুখত পৰিছিল শিখা শৰ্মা আৰু কালিৰ দিনটোত শিখা শৰ্মাৰ জামিন লাভ কৰিছে 50,000 টকা আৰু এটা জামিনদাৰৰ চৰ্তত জামিন প্ৰদান কৰা হৈছে শিখা শৰ্মাক আন এটা খবৰ হৈছে এবাৰ অখিল গগৈক জোৰদাৰ সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাইজৰ দলক লৈ ভৱিষ্যতবাণী দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ কৈছে যে চুমা খোৱা পাগলামি এৰিলে 2031ত মূল বিৰোধী হ'ব অখিল গগৈ এই মন্তব্য ৰাইজৰ দলৰ নেতা অখিল গগৈক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ দলৰ নেতা অখিল গগৈক এইদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে শিৱসাগৰৰ বিজেপিৰ বাবে দুৰ্বল সমষ্টি শিৱসাগৰ বিজেপিৰ বাবে দুৰ্বল সমষ্টি উদ্যমিতা আঁচনি ল'বলৈ অহা সকলো মহিলাই অখিল গগৈক চুমা বাবা বুলি মাতি আছিল অখিল গগৈক পুনৰ ভাল খবৰো দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰটো হৈছে আজি পবিত্ৰ ৰমজান মাহ আৰম্ভ হৈছে আজিৰে পৰা ইছলাম ধৰ্মাৱলম্বী লোকসকলে ৰোজা ৰাখিব ঘোষণা হৈছে পবিত্ৰ ৰমজানৰ দিন অৰ্থাৎ আজিৰে পৰা ভাৰতত আৰম্ভ হৈছে ৰমজান মাহ এটা ভাল খবৰ এই মুহূৰ্তত ঘোষণা হ'ল পবিত্ৰ ৰমজান মাহ ভাৰতত আজিৰে পৰা আৰম্ভ হৈছে ৰমজান মাহ পবিত্ৰ ৰমজান মাহ উপলক্ষে দেখিবলৈ পোৱা গৈছে এক পৰিৱেশ ভাৰতত ইতিমধ্যে শ্ৰাবণৰ জোন আৰম্ভ হৈছে দেখিবলৈ পোৱা গৈছে আৰু আজিৰে পৰা প্ৰথমটো ৰোজা ৰাখিব ইছলাম ধৰ্মাৱলম্বী লোকসকলে কিন্তু হিলাল কমিটি অসমৰ সভাপতিয়ে ৰোজাৰ সময় ইতিমধ্যে প্ৰকাশ কৰিছে আন এটা খবৰ হৈছে মিয়াৰ ডাঙৰ নেতা হ'ব অখিল গগৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যতবাণী এটা ডাঙৰ খবৰ এই মুহূৰ্তত অখিল গগৈক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ভৱিষ্যতবাণী অখিল গগৈক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ভৱিষ্যতবাণী দিছে অখিল গগৈ প্ৰধান বিৰোধী নেতা হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈ প্ৰধান বিৰোধী নেতা হ'ব বুলি মন্তব্য কংগ্ৰেছৰ তুলনাত মিয়া মুছলমানৰ মাজত অখিল গগৈৰ জনপ্ৰিয়তা বৃদ্ধি হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰিছে 2031 চনলৈকে অখিল গগৈ প্ৰধান বিৰোধী নেতা হ'ব বুলি দাবী উত্থাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈয়ে ইতিমধ্যে জনপ্ৰিয়তা লাভ কৰিছে দৰে কটাক্ষ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 31 চনলৈকে প্ৰধান বিৰোধী স্থান অখিল গগৈয়ে দখল কৰিব উচ্ছেদৰ সময়ত মিয়া মুছলমানৰ মাজত ৰিক্স লৈ হলেও অখিল গগৈয়ে থিয় হৈছিল উচ্ছেদৰ সময়ত মিয়া মুছলমানৰ মাজত ৰিক্স লৈ হলেও অখিল গগৈয়ে থিয় হৈছিল মিয়া মুছলমানে কংগ্ৰেছতকৈ অখিল গগৈক বেছি বিশ্বাস কৰে অখিল গগৈ সন্দৰ্ভত এই
দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এবাৰ পৰৱৰ্তী খবৰ, ভূপেন বৰালৈ বিজেপিৰ 50 কোটি টকাৰ অফাৰ। এবাৰ ভূপেন বৰাই ক'লে এই অফাৰ মই গ্ৰহণ কৰিম। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ভূপেন বৰালৈ বিজেপিৰ 10 কোটি অফাৰ। বিজেপিয়ে 50 কোটি টকা দিলে মই ল'ম, কেমেৰাৰ সন্মুখতেই মই ধন ল'ম, এই মন্তব্য কৰিছে ভূপেন বৰাই। ভূপেন বৰাই কৈছে যদি মোক দিয়ে মই ল'ম, গৌৰৱ গগৈৰ কাৰণে মই একো নহয়, 50 কোটি টকা মোক দিলে মই ল'ম বুলি মন্তব্য কৰিছে ভূপেন বৰাই। 22 তাৰিখে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিম বুলি মন্তব্য কৰিছে ভূপেন বৰাই। কংগ্ৰেছত এতিয়া নিষ্ঠাবান হোৱাৰ প্ৰতিযোগিতা চলিছে। কংগ্ৰেছ ত্যাগী ভূপেন বৰাৰ এইদৰে মহাবিস্ফোৰক মন্তব্য। ভূপেন বৰালৈ বিজেপিৰ অফাৰ। এবাৰ বিজেপিয়ে 50 কোটি টকা দিলে মই ল'ম বুলি মন্তব্য কৰিছে ভূপেন বৰাই। ৰাতিপুৱাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ, ৰমজান মাহতে মধ্যপ্ৰাচ্যত যুদ্ধৰ উকমুকনি। এবাৰ ইৰাণৰ দিশে আমেৰিকাৰ অৰ্ধশতাধিক যুদ্ধ বিমান। ৰমজান মাহতে মধ্যপ্ৰাচ্যত যুদ্ধৰ উকমুকনি। অৰ্ধশতাধিক যুদ্ধ বিমানেৰে ইৰাণৰ দিশে আমেৰিকা। এই মুহূৰ্তত এটা আন্তঃৰাষ্ট্ৰীয় খবৰ জনোৱাৰ চেষ্টা কৰিছো। অৰ্ধশতাধিক যুদ্ধ বিমানেৰে ইৰাণৰ দিশে এইবাৰ আমেৰিকা। ডাঙৰ খবৰ, সাগৰতে যুদ্ধ বিমান, এয়াৰক্ৰাফ্ট ধ্বংসৰ হুংকাৰ ইৰাণৰ। আয়াতুল্লাহ আলী খেমেনিৰ ধমকৰ পাছতেই এইবাৰ মধ্যপ্ৰাচ্যত হাহাকাৰ লাগিছে। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত, ট্ৰাম্পৰ নিৰ্দেশত অৰ্ধশতাধিক যুদ্ধ বিমান প্ৰেৰণ ইছলামিক দিশে। ট্ৰাম্পৰ নিৰ্দেশত অৰ্ধশতাধিক যুদ্ধ বিমান প্ৰেৰণ কৰিছে ইৰাণক দিশে। ইৰাণৰ বিৰুদ্ধে যিকোনো মুহূৰ্তত আমেৰিকাই অপাৰেশ্যন চলোৱাৰ সম্ভাৱনা আছে। জেনেভাত ইৰাণ আমেৰিকাৰ বৈঠক চলাৰ সময়তে এই উত্তেজনা। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ডনাল্ড ট্ৰাম্পৰ চৰ্ত এতিয়া মানি ল'বলৈ সাজু হোৱা নাই ইৰাণ। ৰমজান মাহতেই মধ্যপ্ৰাচ্যত যুদ্ধৰ উকমুকনি। আন এটা খবৰ হৈছে বাংলাদেশৰ নতুন চৰকাৰত 3 গৰাকীকৈ হিন্দু মন্ত্ৰী। এইবাৰ কট্টৰ ইছলামিক দলৰ শাসন নচলিব বাংলাদেশত। এটা ডাঙৰ খবৰ এই মুহূৰ্তত, কট্টৰ ইছলামিক নীতিৰ অৱসান ঘটিব বাংলাদেশত। এটা ব্ৰেকিং নিউজ, বাংলাদেশৰ নতুন চৰকাৰত 3 গৰাকীকৈ হিন্দু মন্ত্ৰী। কেবিনেট মন্ত্ৰী হিচাপে স্থান পালে 3 গৰাকীকৈ হিন্দু মন্ত্ৰীয়ে। বাংলাদেশৰ সংখ্যালঘু হিন্দুৰ পক্ষত নতুন ৰহমান চৰকাৰ। বাংলাদেশত নচলিব সংখ্যালঘু হিন্দুৰ ওপৰত অত্যাচাৰ। বাংলাদেশৰ কেবিনেট মন্ত্ৰী হ'ল নিতাই ৰায় চৌধুৰী। বাংলাদেশৰ সদনৰ অধ্যক্ষৰ দায়িত্ব নিতাই ৰায় চৌধুৰীলৈ বিপেন দেৱান, গুৱেশ্বৰ চন্দ্ৰ ৰায়ৰো স্থান লাভ কেবিনেটত। বাংলাদেশৰ ৰেলৱে মন্ত্ৰী হৈছে গুৱেশ্বৰ চন্দ্ৰ ৰায়। বাংলাদেশৰ নতুন চৰকাৰত 3 গৰাকীকৈ হিন্দু মন্ত্ৰী। হৈছে ভূপেন বৰাই দল ত্যাগ কৰাৰ পাছত কংগ্ৰেছৰ বাবে ইয়াতকৈ ডাঙৰ সন্মান হানি হোৱা বেলেগ আৰু কাম নাই। ভূপেন বৰাই দল ত্যাগ কৰাৰ পাছত কংগ্ৰেছৰ বাবে ইয়াতকৈ ডাঙৰ সন্মান হানি হোৱা বেলেগ একো নাই। এইদৰে কংগ্ৰেছক কটাক্ষ কৰি বিজেপি বিধায়ক দিগন্ত কলিতাই মন্তব্য কৰিছে। আন এটা খবৰ হৈছে ভূপেন বৰা আমাৰ দলৰ মজিয়ালৈ আহিব বিচাৰিছে, আমি স্বাগতম জনাইছো। কোনো সনাতন সংস্কৃতিক বিশ্বাস কৰা মানুহ কংগ্ৰেছ বা বিৰোধী দলত থকাটো সম্ভৱেই নহয়। যিয়ে মিয়া বা অচিনাকি ভোটৰ ওপৰত বিশ্বাস নাৰাখি ৰাজনীতি কৰিব বিচাৰে তেওঁ কংগ্ৰেছ দল কৰাৰ পৰিৱেশ বৰ্তমান নাই। ভূপেন বৰা কংগ্ৰেছ এৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।
আগবাঢ়িছো পৰৱৰ্তী খবৰ। এইবাৰ কংগ্ৰেছৰ দুজন বিধায়কো জয়ী হ'বনে নাই সন্দেহ আছে। এই মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। তেওঁ কৈছে যে এইবাৰ কংগ্ৰেছৰ দুজন বিধায়কো জয়ী হ'বনে নাই তাক লৈ সন্দেহ আছে। পূৰ্বতে জয়লাভ কৰা কংগ্ৰেছৰ হিন্দু বিধায়কসকল মুছলমান আৰু মিয়াৰ ভোটেৰে জয়ী হৈছিল। এই মন্তব্য কৰিছে অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই। জনাই গৈছো আন এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীৰ পুতেক আৰু সাধাৰণ কংগ্ৰেছীৰ মাজত সংঘাত আৰম্ভ হৈছে। মিয়া কংগ্ৰেছী আৰু সনাতনী কংগ্ৰেছীৰ মাজত যুদ্ধ আৰম্ভ হৈছে। তেওঁ নিজৰ দলটোৰ কথা চিন্তা কৰক, আমাৰ কথা চিন্তা কৰিব নালাগে। গৌৰৱ গগৈ কটাক্ষ কৰি মন্তব্য কৰিছে এইদৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। পৰৱৰ্তী খবৰটো হৈছে নিৰ্বাচন খেলিবলগীয়া হলে এইবাৰ সিজন গ্ৰামৰ পৰাই মই নিৰ্বাচন খেলিম। AIDFৰ দলটো কেতিয়াও বিজেপিৰ লগত যাব নোৱাৰে। AIDF দলটো কেতিয়াও বিজেপিৰ লগত যাব নোৱাৰে। সংখ্যালঘু ৰাইজে AIDFৰ প্ৰতি আস্থা নাৰাখি সংখ্যালঘুক অত্যাচাৰ কৰাৰ সময়ত শুই থকা সকলৰ প্ৰতি আস্থা ৰাখিব নেকি? AIDF নেতা এইবাৰ ৰেজাউল কৰিম চৰকাৰে এইদৰে মন্তব্য কৰিছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ। টকা আৰু গাদীৰ লোভত মই ৰাজনীতিলৈ অহা নাই, মন্তব্য কৰিছে চেয়াৰমেন আলী আহমেদে। মই চাকৰি কালত গুৱাহাটীত মাটিৰ ব্যৱসায় কৰিছিলো। এটা খুব ধুনীয়া ব্যৱসায় কৰিছিলো। ব্যৱসায় আছিলে মোৰ, বছৰি কোটি কোটি টকা আয় হৈছিলে। 2003 চনত মই 14 লাখ টকা জাকাতো দিছিলো। প্ৰায় 5-6 কোটি টকা সেই বছৰৰ মোৰ প্ৰফিট আছিলে। মই টকাৰ লোভত গাদীৰ লোভত মই ৰাজনীতিলৈ অহা নাই, এইদৰে মন্তব্য কৰিছে চেয়াৰমেন আলী আহমেদে। আগবাঢ়িছো পৰৱৰ্তী খবৰ। ভূপেন বৰাৰ দল ত্যাগ অসমৰ মানুহৰ বাবে, পৰিৱৰ্তনশীল মানুহৰ কাৰণে, অসমৰ সাম্প্ৰদায়িকতাবাদ বিৰোধী মানুহৰ বাবে অত্যন্ত বেদনাদায়ক এটা খবৰ। ভূপেন বৰা মোৰ বন্ধু, মোৰ অভিভাৱকৰ দৰে। ভূপেন বৰাই কংগ্ৰেছ এৰি যদি বিজেপিলৈ যায়, ভূপেন বৰাৰ আটাইতকৈ ডাঙৰ শত্ৰু হ'ব অখিল গগৈ। কলগছিয়াৰ বামুণটাৰীত এই মন্তব্য কৰিছে অখিল গগৈয়ে। আন এটা ডাঙৰ খবৰ হৈছে পবিত্ৰ ৰমজানৰ প্ৰাক্ষণতেই, পবিত্ৰ ৰমজান মাহতেই মছজিদৰ ইমামৰ দৰমহা বৃদ্ধিৰ আহ্বান। এটা ডাঙৰ খবৰ এই মুহূৰ্তত। ইমামৰ লগতে মাদ্ৰাছাৰ শিক্ষকৰো দৰমহা বৃদ্ধিৰ পোষকতা কৰা হৈছে। উলেমা কাউন্সিলে সমূহ মুছলমানক সংবাদমেল যোগে জনাইছে এই আহ্বান। ইমাম আৰু মাদ্ৰাছাৰ শিক্ষকৰ পৰিয়াল আছে। ইমামৰ দৰমহা 10,000 পৰা 15,000 কৰিব লাগে। মাদ্ৰাছা শিক্ষকৰ দৰমহা 15,000 পৰা 20,000 কৰিব লাগে। তেওঁলোকৰ আৰ্থিক অৱস্থা বেয়া হোৱাৰ বাবে সন্তানক ভাল শিক্ষা দিব পৰা নাই আৰু ভাল শিক্ষা দিব নোৱাৰে। পবিত্ৰ ৰমজানৰ সময়তে, পবিত্ৰ ৰমজান মাহতেই মছজিদৰ ইমামৰ দৰমহা বৃদ্ধিৰ আহ্বান জনোৱা হৈছে। আন এটা খবৰ হৈছে অৰুণোদয় আৰু বিনামূলীয়া ৰেচন আঁচনিক লৈ সপ্তম বিত্ত আয়োগৰ সতৰ্কবাণী। এইবাৰ ৰাজ্যৰ বিত্তীয় ব্যৱস্থাত পৰিব পাৰে 10,000 কোটি টকাৰো অধিক বোজা। ৰাজ্যৰ আৰ্থিক স্বাস্থ্যক লৈ সপ্তম অসম ৰাজ্যিক বিত্ত আয়োগে শেহতীয়াকৈ এক গুৰুত্বপূৰ্ণ সতৰ্কবাণী জাৰি কৰিছে। চৰকাৰৰ দুখন অতি জনপ্ৰিয় আঁচনি ক্ৰমে অৰুণোদয় আৰু ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন চমুকৈ NFSA পৰা ৰাজ্যৰ বিত্ত ভঁৰালৰ ব্যাপক চাপ ৰখাৰ সম্ভাৱনা আছে বুলি আয়োগে তেওঁলোকৰ শেহতীয়া প্ৰতিবেদনত উল্লেখ কৰিছে। উল্লেখযোগ্য যে এই আঁচনিসমূহৰ উদ্দেশ্যক আয়োগে প্ৰশংসা কৰিছে যদিও ইয়াৰ পৰা হোৱা বৃহৎ পৰিমাণৰ পুনৰাবৃত্তিমূলক ব্যয়ে ভৱিষ্যতে বিপদ মাতিব পাৰে বুলিও মত প্ৰকাশ কৰিছে। লেফটেনেণ্ট জেনেৰেল অৱসৰপ্ৰাপ্ত
RP কলিতাৰ নেতৃত্বত গঠিত এই পেনেলে স্পষ্টকৈ জনাইছে যে যেহেতু চৰকাৰে এই বিশাল পুঁজিৰ উৎসৰ বিষয়ে কোনো স্পষ্ট ৰূপৰেখা দাঙি ধৰিব পৰা নাই, সেয়েহে ই ৰাজ্যৰ অৰ্থনীতিত বিপৰ্যয় আনিব পাৰে। অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণক লৈ প্ৰতিবেদনত বিতং তথ্য দাঙি ধৰিছে। এই নতুন পৰ্যায়ত মুঠ 37.2 লাখ হিতাধিকাৰীক সামৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে, য'ত প্ৰতিগৰাকী হিতাধিকাৰীক মাহে 1250 টকাকৈ প্ৰদান কৰা হ'ব। হিচাপ অনুসৰি ইয়াৰ ফলত ৰাজ্য চৰকাৰে কেৱল এই আঁচনিখনৰ বাবে বছৰি 5,580 কোটি টকা খৰচ কৰিব লাগিব। ইয়াৰ সমান্তৰালভাৱে ৰাজ্য চৰকাৰে প্ৰায় 20 লাখ নতুন হিতাধিকাৰীক NFSA ৰেচন কাৰ্ড প্ৰদান কৰাৰ যি পৰিকল্পনা কৰিছে, তাৰ ফলতো ৰাজকোষত ডাঙৰ বোজা পৰিব। এই কাৰ্ডধাৰীসকলে কেৱল বিনামূলীয়া খাদ্য শস্যই নহয়, বৰঞ্চ আয়ুষ্মান ভাৰতৰ অধীনত বিনামূলীয়া চিকিৎসা সেৱাও লাভ কৰিব। অৰুণোদয় আয়োগৰ মতে এই ৰেচন কাৰ্ড আঁচনিৰ নামত বছৰি 5,280 কোটি টকা খৰচ হ'ব, যিটো মানুহে 440 কোটি টকাৰ সমান। ৰেচন কাৰ্ড আঁচনিৰ নামত বছৰি 5,280 কোটি টকা খৰচ হ'ব, যিটো মাহে 440 কোটি টকাৰ সমান। আটাইতকৈ চিন্তনীয় বিষয়টো হ'ল যে চৰকাৰে এই দুয়োখন আঁচনিক একত্ৰিত কৰাৰ যি প্ৰস্তাৱ দিছে, তাৰ পৰা উদ্ভৱ হ'বলগীয়া বিত্তীয় পৰিস্থিতি, যদিহে এই সংলগ্নকৰণ কাৰ্যকৰী হয়, তেন্তে চৰকাৰৰ বাৰ্ষিক ব্যয় 10,860 কোটি টকালৈ বৃদ্ধি পাব, যিটো অসমৰ দৰে এখন ৰাজ্যৰ বাবে অতি এটা বিশাল অংক।